নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে APSC ফালৰ পৰা আহিছে, আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে CC ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 235টা পোষ্ট মুকলি হৈছে, 235টা আছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় সেইটো মই ডেছক্ৰিপশ্যনত দি থোৱা থাকিব, আপোনালোকে চাই ল'ব পাৰিব। লগতে আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। নেম অফ এক্সামিনেশ্যন হৈছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023। নাম্বাৰ অফ পোষ্ট আছে 235টা, 235টা আছে। এটাকে কেটেগৰীজ দি থোৱা আছে। ইউআৰৰ কাৰণে আছে 107টা আছে, OBC MOBCৰ কাৰণে 73টা আছে, SC কাৰণে 18টা, STP কাৰণে 24টা আছে, ST হিলছৰ কাৰণে 13টা আছে, PWD কাৰণে 9টা আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 11টা আছে। এটা ছাৰ্ভিচ ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে। আসাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কাৰণে আছে 45টা, আসাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কাৰণে আছে 35টা পোষ্ট, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ ইয়াত এটা পোষ্ট আছে, ছুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজত আছে এটা পোষ্ট, আসাম ফাইনেন্স ছাৰ্ভিচত আছে 13টা পোষ্ট, ব্লক ডেভেলপমেণ্ট অফিচাৰত 6টা পোষ্ট আছে, এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিছত আছে 4টা পোষ্ট, ইনস্পেক্টৰ অফ লেবাৰত আছে 4টা পোষ্ট, ইনস্পেক্টৰ অফ টেক্সেছ ইয়াতে 4টা আছে, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰত এটা পোষ্ট আছে, ছাব ৰেজিষ্টাৰ ইয়াতে 3টা আছে, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে আছে 107টা পোষ্ট আৰু ইনস্পেক্টিং অডিটৰৰ কাৰণে আছে 11টা পোষ্ট। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এজ লিমিটটো হ'ব লাগিব 21ৰ পৰা 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব, 38 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST যদি হয় তেওঁলোকক 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC MOBCৰ কাৰণে 3 বছৰ তেওঁলোকক এক্সট্ৰাকৈ দিছে, PWDৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন ডিগ্ৰী যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিব লাগিব এইকেইটা পোষ্টৰ বাবে। এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেল EWSৰ কাৰণে 297.20 ৰুপিজ, SC ST কাৰণে 197 ৰুপিজ, OBC MOBCৰ কাৰণে 197 ৰুপিজ, BPLৰ কাৰণে 47, PWDৰ কাৰণেও 47 ৰুপিজ আৰু ওমেন কেণ্ডিডেটৰ কাৰণেও 47 ৰুপিজ। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 6 ফেব্ৰুৱাৰীলৈকে দিছে, 6 ফেব্ৰুৱাৰী 2024লৈকে দিছে, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। অনলাইন এপ্লিকেশ্যনৰ যোনটো লিংক হয় ডেছক্ৰিপশ্যনত দিয়া আছে, মই এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। অনলাইন আবেদনৰ লিংকটো এবাৰ চাই লওক, apscrecruitment.in এইটো হৈছে অনলাইন আবেদনৰ লিংকটো, আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে প্ৰথম আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে সদায় প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, ঠিক আছে। ৰেজিষ্টাৰ কৰি পেলাই লগ ইন কৰি আবেদন কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ডেছক্ৰিপশ্যনত গৈ পেলাই অনলাইন আবেদন কৰি ল'ব। চিলেবাছখিনিও মই আপোনালোকক ভিডিঅ' এটা বনাই এক্সট্ৰাকৈ দি দিম, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই দি থোৱা থাকিব, আপোনালোকে কমেণ্ট কৰি জনাব, যদি চিলেবাছখিনি বনাই দিব লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই সকলোকে এটা ভিডিঅ' বনাই দিম। ধন্যবাদ, আজিৰ ভিডিঅ'ত ইমানেই আছিল।